চাদৰত লাগি থকাৰ সূতাৰ পৰাই কিদৰে দহি গুঠিব পাৰি চাওঁ আহক। একেবাৰে সহজ পদ্ধতি। এইদৰে এটা গাঁঠি মাৰি দিব। যিমান দীঘলকৈ থোপাটো ৰাখিব বিচাৰে সেইটো পচন্দ অনুসৰি ৰাখিব। মই বেছি দীঘল ৰখা নাই বাৰু। আৰু এটা বেজীত এইদৰে সূতা দুডলীয়াকৈ লগাই ল'ব। লগাই লৈ এইদৰে 3 বা 4 পাকমান দি গাঁঠি এটি মাৰি দিব। টানি অলপ টাইট কৰি ল'ব যাতে গাঁঠিটো কেতিয়াও খোল খাই নাযায়। এইদৰে দুটা গাঁঠি মাৰি দিব। শেষত বেজীটো ভিতৰৰ ফালৰ পৰা এইদৰে ভৰাই টানি দিব। এয়া দেখিছেনে? হৈ গ'ল। আৰু চব যদি একেই চাইজৰ কৰিব নোৱাৰে এইদৰে যিমানটো জোখৰ কৰিব বিচাৰে সিমানটো জোখৰ এখন কাগজ লৈ এইদৰে কাটোতে জোখ এটা লৈ কাটি দিলে আপোনাৰ প্ৰত্যেকটো দহি একেই জোখৰ হ'ব। এয়া দেখিছেনে? এইদৰে আপোনালোকে দহি গুঠিব পাৰিব। ধন্যবাদ।